কেইজনমান সুৰাপায়ী উদণ্ড যুৱকৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা এগৰাকী কিশোৰ নাম বিকাশ দাস আৰু অৱশেষত তেওঁ নিয়তিৰ ওচৰত হাৰ মাৰিলে। ইতিমধ্যে মৃত্যু হৈছে আৰু আমি আজি জানিব পাৰিছোঁ যে শনিবাৰে নিশা যোৰহাটৰ চকীহাটত এখন ভাওনা চাবলৈ গৈছিলে এই কিশোৰগৰাকী আৰু তেতিয়া তাতেই এছাম কিছু সংখ্যক উদণ্ড সুৰাপায়ী যুৱকে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল আৰু আক্ৰমণ কৰাৰ পাছত পথৰ ওপৰত পেলাই থৈ গৈছিল মুমূৰ্ষু অৱস্থাত আৰু অৱশেষত সেই কিশোৰগৰাকীক লৈ আনে তেওঁৰ ঘৰলৈ লৈ অনা হয় আৰু লৈ অনাৰ পিছত অতি সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰা হয় আৰু তেতিয়াৰ পৰা অতি সংকটজনক অৱস্থাত ICU চিকিৎসাধীন হৈ আছিলে আৰু অৱশেষত আজি কালি পিছ নিশা মৃত্যু হৈছে কিশোৰগৰাকীৰ। তেখেতৰ মাতৃ আছে কিয়নো পিতৃ নাছিলে, মাতৃৰ সৈতে সেই কিশোৰগৰাকী একেলগে জীৱন নিৰ্বাহ কৰিছিলে। আৰু বাইদেউ আপুনি নিশ্চয় ইয়াৰ পূৰ্বে কথাখিনি কৈছে যে কি কাৰণে আপোনাৰ সন্তানক এনেধৰণে আক্ৰমণৰ লক্ষ্য কৰি ল'লে? কি কাৰণে কৰিলে মানে সি শনিবাৰ দিনা ভাওনা চাবলৈ গৈছিলে, তাৰপৰা ঘূৰি অহা অৱস্থাত দেওবাৰে পৰিলে 2:30 বাজিলে। বাজোতে তাৰপৰা তেওঁলোকে বোলে কোনোবা ল'ৰা এটাৰ লগত বোলে কিবা লাগিলে সেই ল'ৰা বেলেগ ল'ৰাৰ লগত কিবা লাগিলে বোলে সেই মানুহ তিনিজনে লাগিলত সেই ল'ৰাজনে বোলে ৰঙা স্পৰ্টিং পিন্ধি আছিলে। তাৰপৰা আমাৰ ল'ৰাটোৱে ভাওনা চাই ঘৰলৈ আহি থাকোঁতে আমাৰ ল'ৰাটো ৰঙা স্পৰ্টিং পিন্ধি আছিলে। তাৰপৰা তেওঁলোকে আমাৰ ল'ৰাটোকে সেই ল'ৰাটো বুলি ধৰি মাৰিলোঁ বুলি কৈছে এতিয়া। কিন্তু মই এইটোৱে কথা কৈছোঁ, তেওঁলোকে কি দেখা নাপালে নি? এবাৰ এচাত দিলে তোমাৰ। যিটো কথা কৈছে অতি ভয়ংকৰ কথা যে বেলেগ এজন লোকৰ সৈতে কাজিয়াৰ সূত্ৰপাত হৈছিলে আৰু তেওঁ যিটো ৰঙৰ স্পৰ্টিং পিন্ধিছিলে, টি চাৰ্ট পিন্ধিছিলে, সেই একে ৰঙৰ টি চাৰ্ট তেখেতৰ সন্তান অৰ্থাৎ বিকাশ দাসেও পিন্ধিছিলে আৰু ভুলবশতে বিকাশ দাসক আক্ৰমণৰ লক্ষ্য কৰি লৈছিলে আৰু অৱশেষত বিকাশ দাসে ইতিমধ্যে মৃত্যু হৈছে। গতিকে মানে ৰঙা স্পৰ্টিং পিন্ধি যাব মানে ভুলবশতে আপোনাৰ সন্তানক মাৰপিট কৰিলে। ভুলতে মোৰ ল'ৰাটোক এনেকৈ মাৰপিট কৰিছে মানে ব্ৰেইনত মানে এনেকুৱা মাৰ্ডাৰ কৰিছে, ব্ৰেইনৰ মানে চৰ্বি ভাঙি দিছে আৰু মানে গোটেই ব্লাড মানে গোট খাই এটা ছাইড মানে দ হৈ গৈছে, ব্ৰেইনৰ এটা ছাইড দবাই দিছে আৰু মানে কলিজান মাৰিছে, বুকুন মাৰিছে, চকু দুটা মানে ফাটি দিছে, কাণ ফালি দিছে, এইবিলাক ফালি দিছে আৰু আচলত এনেকৈ ফুলাই দিছে। কোনো অকণ জেগা নাই ল'ৰাটোক মানে ট্ৰিটমেণ্ট কৰিব কাৰণে। নামকেইটা কি আছিলে আপোনাৰ? নাম কোনোবাই কৈছিলে? তেওঁলোকৰ নামটো ধৰ্মেন্দ্ৰ, চুচুলু, বিপুল, এই তিনিজনৰ নাম উল্লেখ কৰা হৈছে। আৰু তেওঁলোকৰ বেলেগো আছিলে? তেওঁলোকৰ ওপৰত বেলেগো থাকিব পাৰে, তেওঁলোকক সোধপোছ কৰিলে ওলাব। খালি মোৰ ল'ৰাটো মানে বহুত কষ্ট কৰি মই ডাঙৰ দীঘল কৰিছোঁ। মোৰ বাপেক নাইকিয়া ল'ৰা, আজি ডেকা কৰিলোগৈ। দুষ্ট নহয়, দগবাজ নহয়, চোৰ নহয়, ডকান নহয়, বহুত ভদ্ৰ, বহুত ভাল এজনী মাক হিচাপে কৈছোঁ আৰু ওচৰ চুবুৰীয়াও জানে, সকলোৱে জানে। খালি ল'ৰাটো ভাওনা চাবলৈ গৈ আহোঁতে এনেকৈ ল'ৰাটোক কিয় এনেকৈ নাইকিয়া কৰি দিব? ল'ৰাটোক মই এইখিনি এটা কথা সুধোঁ যে চুচুলু নামৰ যিজন যুৱকৰ কথা কৈছে, সেই চুচুলু এটা গভাইত চোৰ হয়। যোৰহাট আৰক্ষীয়ে কেইবাবাৰো গ্ৰেপ্তাৰ কৰিছে আৰু শেহতীয়াকৈ যোৰহাটৰ যি দৈনিক জনমভূমিৰ যি প্ৰেছ আছে তাৰ সমীপত যোৱা এপ্ৰিল মাহত এখন ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা চুৰি কৰাৰ অৱস্থাত স্থানীয় লোকে হাতেলোতে কৰায়ত্ব কৰিছিলে। তাৰপিছত আৰক্ষীক চঞ্জাই দিয়া হৈছিলে আৰু সেই সময়ত গাড়ী লৈ চুচুলুৱে চুৰি কৰিবৰ বাবে আহিছিলে আৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিলে। কিন্তু ছমাহ নহওঁতেই সেই চুচুলু কিন্তু পুনৰবাৰ আন এক হত্যাকাণ্ড সংঘটিত কৰিছে। গতিকে চুচুলু যে চোৰ হয়, গভাইত চোৰ, আপোনালোকে নিশ্চয় জানে। আমি জানো, আমি গম পাওঁ। তেওঁলোক গোটেই বাপেক পিতেকৰ কথা গম পাওঁ চোৰ বুলি, আৰু ড্ৰাগছ খাই বুলি গম পাওঁ, মদ বিকে বুলি গম পাওঁ। আৰু তেওঁলোকক বাৰে বাৰে বোলে থানালৈ যায়, পুলিচে নিয়ে, বহুত কেছ আছে আৰু বাৰে বাৰে তেওঁলোকক পুলিচে এৰি দিয়ে বুলি মই কোৱা শুনিছোঁ। আৰু জেলতো নিয়ে বোলে, এমাহ 2 মাহ 15 দিন ৰাখে, এৰি দিয়ে। আৰু তেওঁলোকো তেনেকৈ আছে। তাৰবাবে এইটোকে কৈছোঁ, পুলিচসকলে কিয় নাজানে যে এনেকুৱা মানুহ যে থাকিলে মানুহৰ বহুত বিপদঘাতকজনক হ'ব পাৰে। আজি তেওঁলোক যদি জেলত থাকিলেহেঁতেন, আজি মোৰ ল'ৰাটো নাইকিয়া কেতিয়াও নহ'লেহেঁতেন। কিন্তু আজি মোৰ ল'ৰাটো নাইকিয়া হৈ গৈছে, সেয়া দায়ী কোন? এতিয়া সেয়া দায়ী কোন? আজি মোৰ ল'ৰাটো মই আকৌ ঘূৰাই নাপাওঁ। মই চব পালেও মই ল'ৰাটো ঘূৰাই নাপাওঁ। আজি মই ল'ৰাটো নথকাকৈ মই কেনেকৈ থাকিম? গোটেই জিন্দগীটো মই ল'ৰাটোৰ লগত থাকিম বুলিয়ে মই জীৱন কটালোঁ। আজি ল'ৰাটো নাই, মই কাৰ লগত থাকিম? কেনেকৈ জীৱন মই যাপন কৰিম? সেইটো মোক লাগে আৰু এইটোৱে মোক লাগে। খালি মই ল'ৰাটোতো এতিয়া মোক কোনেও আনি দিব নোৱাৰে। মই এতিয়া ল'ৰাটো লাগে বুলি যদি মই এডোখৰত বিনায়ো থাকোঁ, মোক কোনেও ল'ৰাটো আনি দিব নোৱাৰে। খালি মোৰ ল'ৰাটো হৈ এনেকুৱাকৈ এটা ন্যায় লাগে যাতে মোৰ ল'ৰাটো এনেকুৱা কথা চিন্তা কৰি পেলাই বহুতবাৰ ভাবিব লাগিব আৰু মোৰ ল'ৰাটো আত্মাই শান্তি পাব লাগিব। যেনেকৈ সি তৰপাতৰপ হৈ মৃত্যুমুখত
গ'ল তেনেকৈ সিহঁতি তৰপাতৰপ হৈ যাতে মৃত্যু মুখত সিহঁতিও মানে পৰিব লাগে। মোৰ জেল নালাগে, তাহাঁতক মোৰ জেল নালাগে, মোক জেল নালাগে, উচিত ন্যায় লাগে, উচিত তদন্ত লাগে, ভালকৈ বিচাৰ হ'ব লাগে। এনেকুৱা এটা কথা নহয় যে মোৰ কোনো নাই, মোৰ এগাল টকা পইচা নাই বুলি যে মোক কোনোবাই ছাপৰ্ট নকৰিব, এনেকুৱা এটা কথা নহয়। এজন টকা পইচা থকা কৰ্মীৰ সন্তানটো যেনেকুৱা, এজনী নায়িকা কৰ্মীৰ সন্তানটো তেনেকুৱা। সেইটো কাৰণে উচিত তদন্ত বিচাৰ হ'ব লাগে, ভালকৈ বিচাৰ হ'ব লাগে। মোক খালি মই চকুৰ আগত হ'ব লাগে। আৰু মই এটাই অনুৰোধ কৰিছোঁ যাতে মোৰ ল'ৰাটোক এনেকৈ কেনেকৈ মাৰিব। যেতিয়া ঘটনা হৈ গ'ল তাৰপিছত এনকুৱাৰী কৰিবৰ কাৰণে আৰক্ষীটো গৈছে চাগে আপোনালোকৰ তালৈ? আমাৰ তালৈ গৈছে নাই মই নাজানো, কিন্তু মই ইয়ালৈ গুচি আহিলোঁ। মই থানালৈ, মই মেডিকেলতে আছোঁ। যদি তাত গৈছে মই সেইটো মই গম নাপাওঁ। আৰু মই এটাই অনুৰোধ কৰিছোঁ, মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়াকো মই এটা অনুৰোধ কৰিছোঁ যাতে মোৰ ল'ৰাটোৰ বিষয়লৈ তেওঁ গম পাইছে আৰু যাতে মোক অলপ সহায় কৰে, অলপ ন্যায় দিয়ে।